নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যোৱা বছৰ মানে 2025ত হাই ছেকেণ্ডেৰী যোনটো ফাইনেল এক্সাম হৈ গৈছিলে 2025 চনত সেই ফাইনেল এক্সামৰ এডুকেশ্যনৰ পেপাৰখনৰ কিছুমান প্ৰশ্ন উত্তৰ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যিহেতু তোমালোকে এবাৰ 2026ত হাই ছেকেণ্ডেৰী ফাইনেল দিবা গতিকে তাৰ আগতে তোমালোকে যোৱাবাৰনো কেনেধৰণৰ প্ৰশ্ন আহিছিলে সেইটো চাই যোৱাটো তোমালোকৰ বাবে উচিত হ'ব। কাৰণ আমি যেতিয়া কিবা এটা এক্সাম দিওঁ তেতিয়া সেই এক্সামটো কেনেধৰণৰ হ'ব সেইটো জানিবলৈ আমি সেই এক্সামৰ আগত মানে যোনখিনি এক্সাম হৈ গৈছিলে তাৰ প্ৰশ্নসমূহ চাওঁ, আমি প্ৰশ্ন কাকতসমূহ চাওঁ যাতে আমি এটা আভাস পাওঁ কেনেধৰণৰ পেটাৰ্ণৰ প্ৰশ্ন সোধে বা আহে। ঠিক আছে, এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। এই পেপাৰখনত বহুতবোৰ প্ৰশ্ন মই এটা ভিডিঅ' দিছিলোঁ যে কমন আহিব বুলি, কমন পৰাৰ মানে ভিডিঅ' এটা দিছিলোঁ পৰীক্ষাৰ আগত। সেই ভিডিঅ'টোৰ পৰা বহুতখিনি কুৱেশ্যন এই প্ৰশ্ন কাকত আছিলে 2025 তাত আহিছে। গতিকে এতিয়া তোমালোকে চোৱা এই প্ৰশ্নসমূহ আৰু মই উত্তৰসমূহ দি দিম তোমালোকক। ইয়াৰে প্ৰথমটো প্ৰশ্ন আহিছিলে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ঠিক আছে, প্ৰথমটো প্ৰশ্ন সুধিছিলে যে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় ডেছ চনত প্ৰতিষ্ঠা কৰা হৈছিল। কিমান চনত কৰা হৈছিলে? এইজন কোনে লিখিছে নাজানো, 1958 কৰিলে, উল্টা কৰি দিলে। তাৰপিছত প্ৰশ্নটো সুধিছিলে ডেছ আয়োগৰ পৰামৰ্শৰ ভিত্তিত অসমত বহুমুখী মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিলে। এইটো মাধ্যমিক শিক্ষা আয়োগৰ আৰু এইটো হৈছে 1985। ঠিক আছে, উত্তৰটো হ'ব মুডালিয়াৰ আয়োগ 1952 to 53। তোমালোকে মাধ্যমিক শিক্ষা আয়োগ বুলি লিখিলেও হ'ব। আৰু পিছৰটো প্ৰশ্ন চি নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছিলে যে ডেছ চনৰ আগলৈকে অসমৰ মাধ্যমিক শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে নিয়ন্ত্ৰণ কৰিছিলে। এইটোৰ উত্তৰ হ'ব 1948, 1948। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ আমি। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম ডেছ 1840 চনত প্ৰৱৰ্তন কৰিছিল। কোনে কৰিছিলে? আইজাক পিটমেনে কৰিছিলে। ঠিক আছে, মই উত্তৰসমূহ লিখি দিছোঁ, তোমালোকে এইখিনি শুনি লোৱা আৰু তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে বিশ্বৰ সৰ্ববৃহৎ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি? এইটো হৈছে ইগনৌ। ইগনৌ, ইগনৌ, ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? এইটো মই কৈছিলোঁ কুৱেশ্যনত আহিব বুলি আৰু এইটো আহিছিলে 5 জুন তাৰিখে, এইটো সকলোৱে জানো আমি। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে আইভান পেভলভক এজন ৰাছিয়ান শৰীৰতত্ত্ববিদ তথা ডেছ আছিল। কি আছিলে তেওঁ? কি বুলি কোৱা হয় তেওঁ? তেওঁ আছিলে আইভান পেভলভ আছিলে এজন ৰাছিয়াৰ শৰীৰতত্ত্ববিদ তথা মনোবিদ আছিলে। ঠিক আছে, পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে যে শিক্ষণৰ অনুবন্ধনবাদ পদ্ধতিয়ে স্বাভাৱিক প্ৰৱণতা আৰু ডেছৰ মাজত সম্বন্ধ স্থাপন কৰে। কিহৰ মাজত? কৃত্ৰিম উদ্দীপকৰ মাজত। ঠিক আছে, এইখিনিলৈকে হৈ গ'ল। ইয়াৰ পিছতে এইটো প্ৰশ্ন তোমালোকক সুধিছে কোনখন শিক্ষা আয়োগে 10+2+3 শিক্ষা গাঁথনি পৰামৰ্শ আগবঢ়াইছিলে? কোনে আগবঢ়াইছিলে? কোঠাৰী আয়োগে আগবঢ়াইছিলে। ইয়াৰ পিছৰ প্ৰশ্ন তোমালোকক সুধিছে যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এই উক্তিটো কাৰ? এই উক্তিটো হৈছে শিক্ষাবিদ জে.পি. নায়কৰ। ঠিক আছে, এইখিনি উত্তৰখিনি, এইখিনি হৈছে উত্তৰখিনি। তোমালোকে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা, স্ক্ৰীনশ্বট ধুনীয়াকৈ লৈ লোৱা আৰু তোমালোকে পঢ়িব পাৰিবা, তেতিয়া নোটছ বনাব পাৰিবা, লিখি ল'ব পাৰিবা বহীত। আমি ইয়াৰ পিছৰখিনি চাওঁ এতিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে যে শাৰীৰিক শিক্ষা হ'ল সঞ্চালন ক্ৰিয়া কেন্দ্ৰিক অভিজ্ঞতাৰ ফলস্বৰূপে উদ্ভৱ হোৱা ব্যক্তিৰ পৰিৱৰ্তনৰ সমষ্টি। উক্তিটো কাৰ? এই উক্তিটো হৈছে কেটছেডিৰ। ঠিক আছে, ইয়াৰ পিছৰটো প্ৰশ্ন তোমালোকে সুধিছে অভ্যাস জ্ঞান তথা মনোভংগীৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হ'ল শিক্ষণ। এই উক্তিটো কাৰ? এই উক্তিটো হৈছে স্কিনাৰৰ। ঠিক আছে, স্কিনাৰৰ মতে। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? আৰু তাৰ পিছৰ প্ৰশ্নটো সুধিছে প্ৰতিৰূপ স্মৃতি কি? এই দুটা প্ৰশ্ন উত্তৰ ইয়াতে ধুনীয়াকৈ দিয়া হৈছে। যেতিয়া এজন ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি মনোযোগ দিয়ে তেনে ধৰণৰ মনোযোগক ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলে। তাৰপিছতো আছিলে প্ৰতিৰূপ স্মৃতি বুলিলে কি বুজা বুলি তোমালোকে লিখিব পাৰা যে স্বতন্ত্ৰভাৱে শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থ উপলব্ধি আৰু মানসিক প্ৰচেষ্টাৰে যি প্ৰতিৰূপ মনত গঢ়ি তোলা হয় তাকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। ইয়াৰ বাবে উচ্চমান বিশিষ্ট বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন। ইয়াৰ পিছত সুধিছিলে বহুলক কাক বোলে? তোমালোকে উত্তৰত লিখিব পাৰা যে সামগ্ৰিক শ্ৰেণীত যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে সেই ৰাশিটোৱে বহুলক। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ।
ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছিলে যে সমূহিত ৰাশিৰ পৰা প্ৰথম চতুৰ্থক নিৰ্ণয় কৰা সূত্ৰটো লিখা। এই সূত্ৰটো তোমালোকে জানে, কিতাপত আছে ধুনীয়াকৈ, মোক লিখি পেলাই কমেণ্ট বক্সত জনাবা। আমি 2 নম্বৰ প্ৰশ্নখিনি চাওঁ। 2 নম্বৰ প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছিলে যে শিক্ষা আৰু উৎপাদনমুখিতা সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা 2টা পৰামৰ্শ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিব পাৰা যে কৰ্ম অভিজ্ঞতা আৰু বৃত্তিমুখীকৰণ। ইয়াৰ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে যে বৰ্তমান পৰিস্থিতিত মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ 2টা প্ৰয়োজনীয়তা উল্লেখ কৰা। তোমালোকে লিখিব পাৰা যে বুদ্ধিজীৱী আৰু শ্ৰমজীৱীসকলৰ মাজত ব্যৱধান আঁতৰ কৰা, এইটো এটা, আৰু 2 নম্বৰটো আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিবলৈ ইয়াৰ প্ৰয়োজন আছে। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে যে অপাৰেশ্যন ব্লেকবোৰ্ড আঁচনিৰ 2টা উদ্দেশ্য উল্লেখ কৰা। তোমালোকে লিখিব পাৰা যে শিক্ষণ পদ্ধতিৰ আধুনিকীকৰণ কৰা 1 নম্বৰ, 2 নম্বৰটো বিদ্যালয়ৰ সা সৰঞ্জামৰ মানদণ্ড উন্নত কৰা। ইয়াৰ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে যে শাৰীৰিক শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰিবলৈ দিছে। তোমালোকে লিখিব পাৰা উত্তৰত শাৰীৰিক শিক্ষা হ'ল শাৰীৰিক স্বাস্থ্য, মানসিক আৰু আৱেগিক বিকাশৰ সমসাময়িকভাৱে ব্যক্তিগত বিকাশ আৰু সামাজিক বিকাশৰ দিশত শিক্ষাৰ এক মাধ্যম। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছে মূল্যবোধ শিক্ষা বুলিলে তুমি কি বুজা? উত্তৰ তোমালোকে লিখিব পাৰা ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগোৱা শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণেই হ'ল মূল্যবোধ শিক্ষা। এই কাৰ্যসূচীবোৰে সমাজখনৰ স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা। মহিলা সবলীকৰণ হ'ল এক প্ৰক্ৰিয়া বা এক প্ৰচেষ্টা যাৰ সহায়েৰে মহিলাৰ মাজত সংলগ্ন থকা পাৰদৰ্শিতা সম্পৰ্কে অৱগত কৰা আৰু মহিলাসকলক উচিত সময়ত উচিত ঠাইত উচিত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সক্ষম কৰি তোলা। লগতে ইয়াৰ সমসাময়িকভাৱে মহিলাসকলৰ বাবে পুৰুষৰ সমভাৱে সুযোগ গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তোলা। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছিলে যে পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা 2টা পাৰ্থক্য লিখিবলৈ দিয়া হৈছে। মই ইয়াতে পাৰ্থক্য 6টা দি দিছোঁ। ইয়াৰ ভিতৰত তোমালোকে যিকোনো 2টা লিখিব পাৰা যে শিক্ষণ জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া হয় আৰু অন্য হাতেদি পৰিপক্কতা জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া নহয়। তাৰপিছতে তোমালোকে লিখিব পাৰা যে শিক্ষণ প্ৰক্ৰিয়া সদায় উদ্দেশ্য ভিত্তিক হয় আৰু পৰিপক্কন উদ্দেশ্য ভিত্তিক নহয়। 2টা লিখিলে হ'ব, 2টা যিহেতু লিখিবলৈ দিছে 2টা লিখিলে হ'ব। ইয়াৰ পিছত শিক্ষণৰ প্ৰস্তুতিৰ নীতি বুলিলে কি বুজা? এইটো লিখিবলৈ দিছিলে। উত্তৰ তোমালোকে লিখিব পাৰা যে থৰ্ণডাইকৰ মতে যদি ব্যক্তি শিকিবৰ বাবে প্ৰস্তুত হৈ থাকে তেন্তে তেওঁ ভালদৰে শিকিব বা শিকাৰ কাৰ্যটো সহজ হ'ব। যদি আমি কিবা এটা বস্তু শিকিবলৈ বিচাৰি থাকোঁ তেতিয়া সেই বস্তুটো আমি ভালদৰে শিকিম। যেনে তোমালোকে কোনোবাই ধৰা নাচি ভাল পোৱা, তাইক যদি বা সেই ল'ৰাজন বা সেই ছোৱালীজনীক যদি নাচিবলৈ পঠিওৱা হয় সিহঁতে ভালদৰে নাচিব। অন্য হাতেদি কোনোবা এজনী ছোৱালী বা কোনোবা এজন ল'ৰা নাচত মনেই নাই, সেইজনক যদি পঠায় তেওঁ ভালদৰে নাচিব জানো? শিকিব জানো? নিশিকে। ঠিক সেইটোৱে যে আমি যদি কিবা এটা কামৰ বাবে প্ৰস্তুত হৈ থাকোঁ বা তেতিয়া সেই কামটো আমি ভালদৰে কৰিব পাৰিম, আৰু যোনটো কামৰ বাবে আমি প্ৰস্তুত হৈ নাথাকোঁ সেই কামটো আমি ভালদৰে কৰিব নোৱাৰিম। শিকিবৰ বাবে ব্যক্তি নিজকে প্ৰস্তুত কৰিব লাগিব, তেতিয়াহে তেওঁ শিক্ষণ সহজ হ'ব। আৰু যদি তেওঁ প্ৰস্তুতি নাথাকে, তেওঁ প্ৰস্তুতেই নহয়, তেতিয়াহ'লে সেই শিক্ষা তেওঁৰ বাবে আমনিদায়ক হ'ব। পিছৰখিনি প্ৰশ্ন চাওঁ আমি। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছিলে সংৰক্ষণ কাক বোলে? উত্তৰত তোমালোকে লিখিব পাৰা যে শিক্ষণ আৰু অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰি ৰাখিব পৰা মনৰ সেই বিশেষ ক্ষমতাকেই সংৰক্ষণ বোলে। ইয়াৰ পিছৰ প্ৰশ্নত সুধিছিলে পশ্চাদমুখী প্ৰতিৰোধ কাক বোলে? উত্তৰত তোমালোকে লিখিব পাৰা যে পশ্চাদমুখী হৈছে পাহৰণিৰ এক মানসিক কাৰণ। সৰহসংখ্যক ব্যক্তিৰ ক্ষেত্ৰতেই ই পৰিলক্ষিত হয়। ইয়াতে মনোবিদ S.S. চৌহানৰ যোনটো সংজ্ঞা সেইটো দিয়া হৈছে, তোমালোকে লিখি দিব পাৰা। ইয়াৰ পিছতে মনোযোগৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰিবলৈ দিছে। মনোযোগৰ 2টা বৈশিষ্ট্য হৈছে নিৰ্বাচন ধৰ্মিতা আৰু সীমাবদ্ধতা। আমি পিছৰটো চাম। ইয়াৰ পিছত তোমালোকক সুধিছে যে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো ব্যাখ্যা কৰা। ইয়াতে কৰা হৈছে ধুনীয়াকৈ। মানসিক স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্ৰক্ৰিয়া। আৰু মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তি ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনত সহায় কৰা। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে যে মানসিক স্বাস্থ্য বিজ্ঞানৰ 2টা উদ্দেশ্য উল্লেখ কৰিবলৈ দিছিলে।
মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতা মানুহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা। 2 নম্বৰটো ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্য নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা। এই পিছৰ প্ৰশ্ন তোমালোকক সুধিছিলে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য ব্যাখ্যা কৰিবলৈ দিছিলে। তোমালোকে এইটো কৰিব পাৰা যে মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে তলত দিয়া তথ্য ৰাশিৰ পৰা মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা। ইয়াৰ মধ্যমাটো হ'ব 43 আৰু বহুলকটো হ'ব 42। মধ্যমা কেনেকৈ উলিয়াব লাগে, বহুলক কেনেকৈ নিৰ্ণয় কৰিব লাগে সেই বিষয়ে আমাৰ চেনেলত ভিডিঅ' দিয়া আছে। তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা, চাই ল'বা ধুনীয়াকৈ, ঠিক আছে। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে ভেদ্যতা বা বিচ্যুতিৰ যুগ হিচাপে চতুৰ্থক বিচ্যুতিৰ দুটা সুবিধা উল্লেখ কৰা। তোমালোকে এই দুটা লিখিলে হ'ব। চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰিবলৈ সহজ হয় আৰু ই প্ৰসাৰতকৈ অধিক নিৰ্ভৰযোগ্য, ঠিক আছে। আৰু ইয়াৰ পিছত লং কুৱেশ্যন আছে। এইখিনি ইয়াৰে যিকোনো 10টা কৰিবলৈ দিছে, 4 নম্বৰকৈ আছে, ঠিক আছে। এই 4 নম্বৰকৈ আছে আৰু ইয়াৰ পিছত যোনখিনি দীঘলীয়া কুৱেশ্যন আনচাৰ আছে মই সেইখিনি অতি সোনকালে লৈ আহিবৰ বাবে চেষ্টা কৰিম। তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব, তেতিয়াহে তোমালোকে নটিফিকেশ্যনটো পাবা। আৰু নটিফিকেশ্যনটো পাবলৈ ছাবস্ক্ৰাইবৰ লগতে থকা বেল আইকনটো হিট কৰি ৰাখিব লাগিব। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ তাৰ লগতে থকা বেল আইকনটো হিট কৰি ৰাখা আৰু ভিডিঅ'টোত এটা লাইক কৰা। তোমালোকে ভিডিঅ'ত যেতিয়া লাইক কৰা আমি ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ। গতিকে ভিডিঅ'টোত লাইক কৰা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। ইতিমধ্যে তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যনৰ সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে, স্বদেশ অধ্যয়নৰ সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে, অসমীয়াৰো প্ৰায় সম্পূৰ্ণ ভিডিঅ' দিয়া হৈছে আৰু ঐচ্ছিক অসমীয়াৰো দি থকা হৈছে, বিহুৰ দিয়া হৈছে, এন্থ্ৰপলজি দিয়া হৈছে, মানে বহুতকেইটা ছাবজেক্টৰ দিয়া হৈছে আৰু বহুতকেইটা ছাবজেক্টৰ কমন ভিডিঅ' দি থোৱা আছে চেনেলত, মানে যোৱা বছৰৰ কাৰণে দিয়া হৈছিলে। সেইখিনিৰ পৰাই তোমালোকৰ প্ৰশ্ন এবাৰো অহাৰ সম্ভাৱনা আছে। তোমালোকে সেই ভিডিঅ'সমূহো চাবা ধুনীয়াকৈ, ঠিক আছে। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।